2520,660 কিমান আছিলে 6600,120 ঠিক আছে প্ৰথমতে গসাউটো দিয়া আছে আৰু লসাগুটো দিয়া আছে হয়নে তেন্তে কে মান কি হ'ব হেতু সুধিছে হ'ব একেবাৰে ইজি কোৱেশ্চন আমি কি জানো যে লসাগু পূৰণ গসাউ কি আছিলে ইকুৱেল সংখ্যা দুটাৰ কি আছিলে গুণফল হয়নে সংখ্যা দুটাৰ গুণফল একেবাৰে ইজি কোৱেশ্চন সংখ্যা দুটাৰ গুণফল দিয়া আছে তাৰ আমাৰ লসাগু দিয়া আছে কিমান লসাগু দিয়া আছে 25252 ইনটু কে ইনটু গসাউ কিমান দিয়া আছিলে গসাউ 120 আছিলে সংখ্যা দুটাৰ গুণফল সংখ্যা দুটা কি 2520 ইনটু 6600 বুজি পাইছো না এইটো বস্তু প্ৰথমতে লসাগু লিখিলো লসাগু কিমান দিয়া আছিলে 252 ইনটু কে দিয়া আছিলে হেতু বস্তু লিখি ললো ইনটু গসাউ কিমান দিয়া আছিলে গসাউ 120 দিয়া আছিলে 120 লিখিলো ইকুৱেল সংখ্যা দুটাৰ গুণফল সংখ্যা দুটা কি 2520 আৰু 6600 এইটো আছিলে বস্তু হয়নে কি কম এতিয়া আমাক লাগে কে ভ্যালু এইকেইটা যিমান কিটা মাল্টিপ্লাই হৈছে এইকেইটা সব হিফালে পঠিয়াই দিম কি হৈ যাব ইয়াত যদি পূৰণ হৈ থাকে হিফালে গলে হৰণ হৈ যাব 2520 ইনটু 6600 ডিভাইডেড বাই কিমান হ'ব 2520 ইনটু 252 ইনটু 120 ঠিক আছে এইকেইটা যদি মই এটা সলভ কৰো এইটো 0 ইয়াৰ লগত কাটি দিম ইয়াত থাকিলে 252 ইয়াতো 252 লগত কেনসেল হৈ গল তাৰছত 6 দুগুণ 12 হৈ গল 6 11 বাৰ গল কিমান থাকিলে ওপৰত 1100 divided by 2 এনেকৈ থাকিলে হয়নে তুমি যদি ইয়াক ডিভাইড কৰো 2 5 গুণ 10 আকৌ আহিলে 2 5 গুণ 10 কিমান হৈ গল 0 কে ভ্যালু কিমান পালোগে আমি তেতিয়া 550 ক'ত আছে কে ভ্যালু 2550 এটো অপচন বি ইজ কারেক্ট आंसर হ'ব কিবা বুজি নাপালে মোক কমেন্ট কৰি দিবা মই আকৌ এবাৰ বুজাই দিবলৈ চেষ্টা কৰিম ঠিক আছে নেক্সট কোৱেশ্চনটো আহিছে যে তলৰ কোনটো অপৰিমেয় সংখ্যা এটো কোৱেশ্চন আমি চাব লাগে এনেকুৱা ধৰণৰ কোৱেশ্চন প্ৰায় আহি থাকে প্ৰত্যেকটো টেষ্টতে আহি থাকে তাৰ পিছত আৰু হেৰি পি টেষ্টত আহি থাকে হাফ ইয়েলিত আহি থাকে ফাইনেলতো এনেকুৱা ধৰণৰ কোৱেশ্চন খুব আহে যে কোনটো অপৰিমেয় উলিয়াব লাগে বা কোনটো পৰিমেয় সংখ্যা হেতু উলিয়াব লাগে ঠিক আছে এটা এতিয়া আমি কেনেকৈ সলভ কৰিম তলৰ কোনটো অপৰিমেয় সংখ্যা আমাক অপৰিমেয় সংখ্যা লাগে পৰিমেয় সংখ্যা নালাগে প্ৰথমতে আমি ফাৰ্স্ট অপচনটো চালো √2/√18 হয়নে √2/√18 √18ক মই এনেকৈ ভাঙিব পাৰো নেকি বাৰু √2 ইনটু √9 বুলি হয়নে 2 নম্বৰ 18 √2 গুচি গল √9 মানে কিমান 3 নহয় জানো ঠিক আছে বুজি পাইছো নেক্সট থাকিলে √1 আৰু √16 √1 আৰু √16ক যদি আমি ভাঙোতে কি হ'বগে 1 এটো তলত 4 হৈ গল √16 মানে 1 বাই কিমান পালোগে 1/4 পালোগে নেক্সট √2 আৰু √10 √2 আৰু √10 কেনেকৈ ভাঙিম √2 ইনটু √5 বুলি ভাঙিম হয়নে √2 কেনসেল গুচি গল কি থাকিলে 1/5 এটো অপৰিমেয় সংখ্যা তাৰ মানে আমাৰ অপচন সি ইজ কারেক্ট आंसर হ'ব বুজি পাইছলে এখিনি ভগাখিনি কিবা যদি বুজি নপোৱা সুধিবা ওকে আমি নেক্সট কোৱেশ্চন নম্বৰ 14 লৈ আগবাঢ়িছো কোৱেশ্চন নম্বৰ 14 দিয়া আছে যে আটাইতকৈ সৰু যৌগিক সংখ্যা আৰু আটাইতকৈ সৰু মৌলিক সংখ্যাৰ গসাউ আৰু লসাগুৰ অনুপাত উলিয়াব লাগে ঠিক আছে প্ৰথমতে আমি চাম যে আটাইতকৈ সৰু যৌগিক সংখ্যাটো কি বাৰু আটাইতকৈ সৰু যৌগিক সংখ্যাটো হৈছে 4 কি বুলি কলো 4 আটাইতকৈ সৰু যৌগিক সংখ্যা 4 আটাইতকৈ সৰু মৌলিক সংখ্যা কি আটাইতকৈ সৰু মৌলিক সংখ্যা 2 ইহাত কিটা এতিয়া আমি কি উলিয়াম প্ৰথমতে গসাউ উলিয়াম তাৰ পিছত কি উলিয়াম লসাগু উলিয়াম তাৰ পিছত ইহঁতৰ অনুপাত উলিয়াম এই সংখ্যা দুটাৰ কি উলিয়াম অনুপাত উলিয়াম কাৰ গসাউ উলিয়াম 4,2 উলিয়াম লসাগু কাৰ উলিয়াম 4,2 উলিয়াম হ'ব 2 ইনটু 2 2 ভাগিলে 2 1 যা 2 2 দুগুণ 4 এটা 2 এগুণ 2 হ'ব ঠিক আছে বা ইয়াক মই ভাগিলে 2 স্কয়াৰ হ'ব এটো 2 এ থাকিব হ'ব তাৰ কি হ'ল গসাউ কিমান হ'বগে এটো কমন নাম্বাৰ কিমান 2 লসাগু কিমান হৈ গল 2 স্কয়াৰ মানে 4 সংখ্যা দুটা কি পালো 2 আৰু 4 পালো ইহঁতৰ অনুপাত কি হ'ব সংখ্যা দুটা অনুপাত 2/4 মানে 1 2 1/2 বা 1:2 বুজি পাইছো না অনুপাত কিটা কেনেকৈ লৈছো প্ৰথম আমি গসাউ উলিয়াই ললো তাৰ পিছত কি উলিয়ালো লসাগু উলিয়ালো তাৰপিছত সংখ্যা দুটা কি পালো 2 আৰু 4 পালো 2 আৰু 4 আমি অনুপাত উলিয়ালো 2 এ 2 এবাৰ গল 2 এ 4 দুবাৰ গল কি পালো 1/2 তাৰ মানে 1:2 অপচন কোনটো অপচন সি সেটো আমাৰ কারেক্ট आंसर হ'ব 15 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে যদি 85 আৰু 153 গসাউ 85n - 153 আহি লিখিব পাৰি তেন্তে n ৰ মান কিমান হ'ব এবাৰ হেতু সুধিছে ঠিক আছে 85 আৰু 153 কি উলিয়াব লাগে গসাউ উলিয়াই লম প্ৰথমতে 85 আৰু 153 আমি কি উলিয়াম গসাউ উলিয়াম 85 মই ছুটি হৰণত ভাগিম এনেকে 17 5 ইনটু 17 হল 153 ভাগিম এবাৰ 153 যেতিয়া ভাগিম মই কিহে ভাগিম এটো কিহে ভাগিম এটো 8 9 3 এ ভাগিম 3 5 15 1 আহিলে হল 3 এ ভাগিম 3 আহিলে 7 17
3 স্কোয়ার ইন্টু 17 গসাও কিমান হ'বগে তেতিয়া গসাও কিমান পালো 85,153 কিমান পালোগে 70 হ'ব কৈছে যে এই সংখ্যা দুটাৰ 85 আৰু 153 গসাও এনেকে এটো আৰহিত প্ৰকাশ কৰিব পাৰি তাৰ মানে 17 ইকুয়াল টু মই কিমান লিখিব লাগিব 17 ইকুয়াল টু বা এনেকে লিখিব পাৰো গসাও দিয়া আছে কিমান গসাও দিয়া আছে কিমান 85,153 কিমান লিখিব পাৰো বলে 85 into n minus 153 এটো বস্তু হলে আমি গসাও পাইছো 17 কিন্তু দিয়া আছে গসাও বলে এই সংখ্যা দুটা 85 minus 153 এতিয়া কথাটো হল n ৰ ভ্যালু কিমান হ'ব লাগে হেতু হদিছে এটা মই যদি n ৰ ভ্যালু যদি ইয়াত যদি 3 পুট কৰো 85 into যদি 3 হয় 153 কৰিম মানে 15 হৈ গল 1 আহিলে 3 24 25 255 minus 153 এটো যদি ইয়াৰ পৰা যদি মাইনাস কৰো 2 পালো 0 পালো 102 হে পালো আমাক কিমান লাগে আমাক ওলাব লাগে 17 ওলাব লাগে 17 ওলাইছে 102 তাৰ মানে আমাৰ ফাৰ্স্ট অপচনটো ইনকাৰেক্ট তাৰছত এবাৰ মই কিমান পুট কৰিছাম এবাৰ 2 পুট কৰিছাম অপচন 2 পুট কৰিছাম অপচন যদি 2 পুট কৰিছাম 2 টাইমস যদি মাল্টিপ্লাই কৰো 0 হইলে 1 আহিলে 16 17 170 পা যেতিয়া মই 153 মাইনাস কৰি 7 আহিলে 6 পা 1 গলে 1 1 পা 1 গলে 0 17 ওলাইছে নে ওলাইছে তাৰ মানে আমাৰ n ৰ ভ্যালু কিমান হ'ব লাগিব 2 হ'ব লাগিব তেতিয়া হে ইয়াৰ গসাও এটো আৰহিত লিখিব পৰা যাব ঠিক আছে বুজি পাইছো নে একেবাৰে সিম্পল কে কৈ দিছো ঠিক আছে এবাৰ আমি এটো কোৱেশ্চন লৈ হলো এটো কোৱেশ্চনত কি দি আছে y = px বহুপদৰ শূন্য সংখ্যা উলিয়াব লাগে ঠিক আছে ইয়াত আমি চালো যে এই যেডাল কাৰ্ভ আছিল বা যেডাল এটা লেখ আছিল এই লেখডালে এই y ক কেবাৰ কাটিছে বাৰ y ক এটা এবাৰ সেট কৰা নাই গম পাইছানে y ক এবাৰ সেট কৰা নাই যেতিয়া কি হ'ব ইয়াত y ক যেতিয়া এবাৰ সেট কৰা নাই তাৰ মানে ইয়াৰ শূন্য সংখ্যা কিমান 0 ঠিক আছে এটো দেখি মানে চাব লাগে যে এই লেখডালে আমাক যেটা লেখ দিয়া থাকিব সেই লেখডালে আমাক y অক্ষ x অক্ষ কেবাৰ সেট কৰিছে হেতু চালে হল ইয়াত আমি চালো যে এই y এই যেটা লেখ দিয়া আছিল এডালে এই x অক্ষ এবাৰো সেট কৰা নাই দেখিছানে এবাৰো সেট কৰা নাই যেতিয়া তাৰ শূন্য সংখ্যা কিমান হ'ব 0 হ'ব এবাৰ আহিছো আমি 17 নম্বৰ কোৱেশ্চন তলে 17 নম্বৰ কোৱেশ্চনটো দিয়া আছে যে যদি x² + 7x + 10 বহুপদটোৰ এটা শূন্য যদি -2 হয় তেন্তে আনটো হ'ব এটো আমি দুটা মেথডত কৰিব পাৰো প্ৰথমতে আমি এই যিকিটা আমাক অপচন দি আছে অপচন কিটা আমি ইয়াত পুট কৰি চাব পাৰো গম পাইছানে যে অপচন কিটা যোনটো অপচন পুট কৰোতে ইয়াৰ ভ্যালু যেতিয়া 0 ওলাব তেতিয়া হেতু এটা তাৰ শূন্য হ'ব বা ইয়াক আমি মধ্যমপদ বিভাজন কৰি আমি আনটো শূন্য নিৰ্ণয় কৰিব পাৰো হয়নে ঠিক আছে মই কি কৰিম প্ৰথমতে এই ভ্যালু কিটাকে পুট কৰোছম বা প্ৰথম এই যেটো অপচন দি আছে এটোকে যদি ইয়াত পুট কৰিছাম ইয়াৰ ভ্যালু যদি 0 হয় তেতিয়া হেতু তাৰ এটা শূন্য হ'ব ঠিক আছে মই x ৰ ভ্যালু মই -5 পুট কৰিম x ৰ ভ্যালু কিমান পুট কৰিম -5 পুট কৰিম ইয়াত গুটে বহুপদটোত x ৰ ভ্যালু কিমান পুট কৰিম -5 পুট কৰিম -5 স্কয়াৰ + 7 * -5 + 10 হয়নে -5 স্কয়াৰ মানে কিমান হ'ল 25 এটো মাইনাস প্লাস মাইনাস 35 + 10 25 + 10 35 - 35 কিমান হল आंसर 0 যদি 0 ওলাই তেতিয়া এই টার্মসটো কি হবগে এটো এটা ইয়াৰ শূন্য হবগে গম পাছনে তেতিয়া -5 টো এটা ইয়াৰ আন এটা শূন্য হয় বা ইয়াক আমি এনেকৈ কৰিব পাৰিলো x² + 7x + 10 এটা মধ্যমপদ বিভাজন পদ্ধতিৰে যদি সলভ কৰো কি হবগে x² + 5 + 2 x + 10 হল এনেকে 5 + 2 মানে 7 আৰু 5 * 2 মানে 10 5 * 2 = 10 হয় x² + 5x + 2x + 10 x এটা কমন লম x + 5 হৈ গল + 2 এটা কমন লম x + 5 হৈ গল মানে এটা x + 5 আহিলা আৰু এটা x + 2 এটাকে শূন্য দুটা হল x + 2 = 0 আৰু এটা x + 5 = 0 ইয়াৰ পৰা x = -2 এই -2 টো দিয়াই আছে তো -2 দিয়া আছে তাৰ পৰা হেতু কি পাম x ৰ ভ্যালু -5 এটা হৈছে -2 আৰু এটা হৈছে x ৰ ভ্যালু -5 ঠিক আছে বুজি নাপালে সুধিবা কোৱেশ্চনটো দিছে তলত দিয়া কোনটো বহুপদটোৰ এটা উৎপাদক হয় বুলি সুধিছে হলে যদি উৎপাদক হয় তাৰ মানে এইটো যদি ইয়াৰ যদি উৎপাদক হয় কিবা কাৰণত তেতিয়া এইটো ইয়াক হৰণ কৰোতে ইয়াৰ ভাগহে কিমান ওলাব লাগিব 0 ওলাব লাগিব হয়নে এইটো ইয়াক হৰণ কৰোতে ইয়াক যদি হৰণ কৰিবলগীয়া হয় কিবা কাৰণত এনেকে -x + 3 x + 1 যদি ইয়াক যদি হৰণ কৰো তেতিয়া ইয়াৰ ভাগহে কিমান ওলাব লাগিব 0 ওলাব লাগিব বা এইটোক আমি এনেকৈ কৰিব পাৰো কি কৰিব পাৰো যেটো ভ্যালু দিয়া আছে x + 1 দিয়া আছে এটো মই ইকুৱেল টু 0 কৰি ইয়াৰ পৰা যদি x ৰ ভ্যালু মই উলিয়াই লওঁ এই -1 টো যেতিয়া মই এই বহুপদটোত পুট কৰি দিম তেতিয়া ইয়াৰ ভ্যালু যদি 0 ওলাব তেতিয়া হেতু তাৰ এটা উৎপাদক হ'ব তেনেকৈ আমি চেক কৰি চাব পাৰো বা ইয়াক আমি সিধা ডাইৰেক্টলি এনেকৈ হৰণ কৰি চাব পাৰো যদি উৎপাদক যদি তাৰ ভাগশেষ যদি 0 ওলাই তেতিয়া আমি গম পাম যে হেতু ইয়াৰ এটা উৎপাদক হয়
তেনেকৈও কৰি চাব পাৰোঁ বা ইয়াক এনেকৈও কৰি চাব পাৰোঁ যিটো দিয়া আছে x+1 = তাক আমি 0 বুলি ধৰি ল'ম তাৰপিছত xৰ ভেলুটো কি কৰিম ইয়াৰ পৰা উলিয়াই ল'ম x = -1 গোটেই এতিয়া বহুপদটোত পুট কৰি দিম ইয়াত এতিয়া যেতিয়া মই এই xৰ ভেলুটো পুট কৰি দিম ইয়াৰ ভেলু যদি কিবা কাৰণত যদি 0 ওলাব তেতিয়া এইটো তাৰ এটা কি হ'বগে উৎপাদক হ'বগে xৰ ভেলু কিমান পুট কৰিম -1 পুট কৰিম -1 whole to the power cube -3 -1 square -1 plus 3 xৰ জেগাত মই কিমান পুট কৰিছোঁ -1 পুট কৰিছোঁ -1 to the power cube মানে -1 এইটো স্কয়াৰ কৰিলে প্লাস হৈ গ'ল -3 - প্লাস 1 plus 3 3 লগত কেনসেল 1 1 লগত কেনসেল কিমান ওলালে 0 ওলাইছে যদি 0 ওলাই তেতিয়া এইটো ইয়াৰ এটা উৎপাদক তলত দিয়া কোনটো এই বহুপদৰ এটা উৎপাদক বুলি কৈছে অপচন এ ইজ কাৰেক্ট আনসাৰ আমাৰ ঠিক আছে এটা বুজি পাইছো না কবা তোমালোকে কমেন্ট কৰি কবা ঠিক আছে আমি ইয়াক এনেকৈ উলিয়াব পাৰোঁ এইটো এবাৰ ইয়াক যদি এনেকৈ যদি হৰণ কৰো ইয়াৰ যদি কি আছিলে ভাগশেষ যদি 0 ওলাই তেতিয়া গম পাম যে এইটো ইয়াৰ এটা উৎপাদক হয় বাকি গোটেইকেইটা এবাৰ এবাৰ তাক হৰণ কৰি এনেকৈ চেক কৰি চাব পাৰোঁ বা এনেকৈ কৰিলে বেছি সোনকালে ওলাই ঠিক আছে যোনটো বুজি পোৱা যিটো কৰিবলৈ তুমি ভাল পোৱা সেইটোৱে কৰিবা হ'ব 19 নম্বৰ কোৱেশ্চনটো সুধিছে যে তলত দিয়া কোনটো সংখ্যা বহুপদৰ মাত্ৰা হ'ব নোৱাৰে এতিয়া কথাটো হ'ল বহুপদ আমি এটা যদি বহুপদ লিখো আমি যদি এটা বহুপদ লিখো এই বহুপদৰ যিকেইটা আমি মাত্ৰা দিওঁ এইটো স্কয়াৰ দিলো এইটো 1 আছে ইয়াত x to the power 0 হৈ আছে হয়নে ইয়াত চালো যে আমি ইয়াত বহুপদৰ যিকেইটা মাত্ৰা দিওঁ ইয়াত সদায় কি সংখ্যা থাকে ইয়াত সদায় পূৰ্ণ সংখ্যা থাকে কি সংখ্যা থাকে পূৰ্ণ সংখ্যা থাকে পূৰ্ণ সংখ্যা ক'ৰ পৰা আৰম্ভণি হয় 1 2 3 4 5 6 এনেকে বাকিখিনি কৈ থাকিব ক'ৰ পৰা আৰম্ভ হ'ব 0 পৰা আৰম্ভ হ'ব কিন্তু ইয়াৰ এইফালে থকা নাম্বাৰখিনি আমি নাথাকে পূৰ্ণ সংখ্যাত এইফালৰ নাম্বাৰখিনি নাথাকে ইয়াত যদি চাওঁ এতিয়া নিগেটিভত ডি নম্বৰ অপচনটোৱে আছে তাৰমানে ডি নম্বৰ অপচনটোৱে আছে কাৰেক্ট আনসাৰ এইটো -1 কিন্তু আমি বহুপদত ইয়াত মাত্ৰাত আমি নিদিওঁ নিগেটিভত আমি ঠিক আছে সেই অপচন কোনটো কাৰেক্ট হ'ব ডিটো কাৰেক্ট হ'ব আৰু বহুপদৰ যিমানবোৰ মাত্ৰা দিওঁ মাত্ৰাত কোনবোৰ সংখ্যা থাকে সদায় পূৰ্ণ সংখ্যাহে থাকে এইটো কথা সদায় একদম মনত ৰাখিবা ঠিক আছে এতিয়া হৈছে 20 নম্বৰ কোৱেশ্চনটো 20 নম্বৰ কোৱেশ্চনটো আমাৰ ল'ৰা-ছোৱালী খুব কনফিউজ কৰে এতিয়া আমি জানো যে ত্ৰিঘাত বহুপদত এটা যদি মই ত্ৰিঘাত বহুপদ লওঁ ধৰিছো এটা ত্ৰিঘাত বহুপদ ললো ইয়াৰ আমি জানো যে তিনিটা শূন্য থাকে বুলি সদায় জানোই তাৰপিছত এইটো ধৰিছো এটা দ্বিঘাত বহুপদ ললো দ্বিঘাত বহুপদত তাত শূন্য কেইটা থাকে দুটা থাকে বুলি জানো কিন্তু এই লাইন কেইটা কনফিউজ কৰি দিয়ে অতি কমে তিনিটা শূন্য থাকে এইটো খেলিমেলি লাগে সঠিকভাৱে তিনিটা শূন্য থাকে সৰ্বাধিক তিনিটা থাকে অসীম সংখ্যকটো নাথাকে এইটো অপচনটো ইনকাৰেক্ট হয় বাকি এই তিনিটাটো কনফিউজ কৰি থাকে যে কোনটো কাৰেক্ট হ'ব ইয়াত তোমালোকে একো কনফিউজ কৰিব নালাগে ইয়াত চাবা যে সৰ্বাধিক ক'ত আছে বৰ্তটো সৰ্বাধিক তিনিটা শূন্যহে থাকিব পাৰে তাতকৈ বেছি থাকিব নোৱাৰে কেতিয়াও কিউবিক যদি ত্ৰিঘাত বহুপদ হয় তেতিয়া তাত সদায় তিনিটা শূন্যহে থাকিব পাৰে তাতকৈ বেছি শূন্য থাকিব নোৱাৰে আৰু যদি দ্বিঘাত বহুপদ হয় তাত তেতিয়া সদায় দুটাহে থাকিব পাৰে তাতকৈ বেছি শূন্য থাকিব নোৱাৰে সেইকাৰণে আমাৰ কি হ'ব সৰ্বাধিক তিনিটা শূন্যহে থাকিব এই কুৱেশ্যনটোৰ এনসাৰ হ'ব চি হ'ব ঠিক আছে 21 নম্বৰ কোৱেশ্চনটো দিয়া আছে উক্তি যদি এটা দ্বিঘাত বহুপদৰ শূন্যবোৰ যোগফল আৰু গুণফল জনা থাকে তেন্তে সেই বহুপদটো গঠন কৰিব পৰা যায় ঠিক আছে হয় বাৰু সেইটো কাৰণ আমি ইয়াত যদি পুট কৰি দিওঁ কেনেকুৱা হ'ব ইয়াত শূন্য দুটাৰ যোগফল ইয়াত শূন্য দুটাৰ সদায় যোগফল আহিব কোৱেশ্চন নম্বৰ 21 টো চোৱা ইয়াত দিয়া আছে যে যদি এটা দ্বিঘাত বহুপদৰ শূন্যবোৰ যোগফল আৰু গুণফল জনা থাকে তেন্তে সেই বহুপদটো গঠন কৰিব পৰা যাব হয় কাৰেক্ট সেইটো কাৰণ আমি কেনেকৈ উলিয়াও শূন্য দুটাৰ যোগফল ইয়াত লিখো হয়নে আলফা প্লাছ বিটা প্লাছ আৰু শূন্য দুটাৰ গুণফল ইয়াত দি পেলাই আমি ইয়াত ভেলুকেইটা পুট কৰি ইয়াৰ পৰা আমি দ্বিঘাত সমীকৰণটো উলিয়াব পাৰোঁ হ'লে ঠিক আছে বা দ্বিঘাত বহুপদটো উলিয়াব পাৰোঁ তেনে বহুপদ এটা সাধাৰণ ৰূপ x² প্লাছ শূন্য দুটাৰ সমষ্টি প্লাছ শূন্য দুটাৰ গুণফল বাকিখিনি ঠিকে আছিলে খালি ইয়াত প্লাছ চিনটো আহিলে ইয়াত প্লাছ চিন নাথাকে ইয়াত সদায় মাইনাছ চিনটো আহিব তাৰমানে আৰটো এইটো অশুদ্ধ এটো শুদ্ধ এ সত্য আৰু আৰ অসত্য অপচন চি ইজ কাৰেক্ট আনসাৰ হ'ব ঠিক আছে নেক্সট 22 নম্বৰ কোৱেশ্চনটো দিয়া আছে তলত দিয়া কোনবোৰ এটা সাধাৰণ শূন্য আছে এটা সাধাৰণ শূন্য তাৰমানে মই ইয়াত যদি ভেলু এটা যদি পুট কৰি দিওঁ মই ইয়াত ধৰিছো a পুট কৰোঁ মই যদি ইয়াত যদি x জেগাত যদি a পুট কৰি দিওঁ তেতিয়া ইয়াৰ ভেলু কিমান ওলাব লাগিব 0 ওলাব লাগিব ঠিক আছে সেই a ভেলুটো যদি মই ইয়াতো পুট কৰি ইয়াৰ ভেলু 0 ওলাব লাগিব ইয়াত যদি a পুট কৰি ইয়াতো 0 ওলাব লাগিব তেনেকুৱা এটা সাধাৰণ শূন্য আছে সেই সাধাৰণ শূন্যটো ক'ত আছে সেইটো উলিয়াব লাগে 1 নম্বৰত আছে নে 2 নম্বৰত আছে নে 3 নম্বৰত আছে আমি হেতু বিচাৰি উলিয়াম প্ৰথমটো পাই যদি চাওঁ x+1 দি আছে ইয়াৰ পৰা যদি মই x ৰ ভ্যালু ফাইন্ড কৰো x ৰ ভ্যালু কিমান ওলাব -1 তাৰ মানে মই যদি ইয়াত x ৰ জেগাত যদি মই -1 পুট কৰি দিওঁ তেতিয়া ইয়াৰ ভ্যালু কিমান ওলালে 0 ওলালে দেখিছেনে -1 + 1 = 0 ওলালে মই সেই -1 টো যদি ইয়াতো যদি পুট কৰি দিওঁ ইয়াত কিমান আছে
-1 হোল স্কোয়ার +1 -1 যদি স্কোয়ার কৰি দিওঁ প্লাছ হৈ যাব 1 + 1 মানে 2 এইটো ওলোৱা নাই ইয়াত ঠিক আছে ইয়াত ওলাইছে ইয়াত এবাৰ পুট কৰি চাওঁচোন -1 যদি পুট কৰি চাওঁ -1 হোল টু দি পাৱাৰ কিউব +1 -1 কিউব মানে -1 +1 তাৰমানে মাইনাছে প্লাছে -0 হৈ গ'ল তাৰমানে ইয়াতো ওলাইছে তাৰ কোনটো অপচন কাৰেক্ট হ'ব 1 আৰু 3 ক'ত দিয়া আছে অপচন বি দিয়া আছে 1 আৰু 3 তেতিয়া আমাৰ কোনটো অপচন কাৰেক্ট হ'ব বি টো হে ইয়াত 23 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে ইয়াত ট্ৰায়াঙ্গল ABC DE প্যাৰালাল BC DE ইয়াৰ লগত প্যাৰালাল হয় হয়নে তেতিয়া কি হ'ব DE যদি তাৰ লগত প্যাৰালাল হৈছে আমি ইয়াৰ পৰা কন্ডিশন এটা পাম যে থিওৰেম 6.1 ৰ পৰা কি পাইছিলো যদি DE BC লগত যদি প্যাৰালাল হয় কি পামগে AD by DB আৰু AE by EC হয়নে AD by DB which is equal to AE by EC পামগে হল এবাৰ কি দিয়া আছে ইয়াত AD by DB কত কিমান দিছে 3/13 দিয়া আছে কিমান দিয়া আছে 3/13 দিয়া আছে AE ভ্যালু AE আৰু EC ভ্যালু নাই AE আৰু EC ভ্যালু নাই খালি গুটে AC ভ্যালুটোহে আছে গুটে ভ্যালুটো আছে ইয়া পাৰ্ট কে ভ্যালু কিটা দিয়া নাই ইয়াত AE by EC ভ্যালু নাই মই দেখি কম ইয়াৰ পৰা মই AC টো ইয়াৰ পৰা উলিয়াই ল'ব লাগিব কেনেকৈ কি কৰিম যে ইয়াৰ পৰা হেৰি কৰিব লাগিব 13/3 তাৰপিছত ইয়াতো কি কৰিম EC by AE মই ভ্যালু কিটা লুটিয়াই দিছো এবাৰ গম পাইছানে 3 টো তললে 13 টো ওপৰলে দিলো EC টো ওপৰলে AE টো তললে দিলো তাৰপিছত কি কৰিম এতিয়া মই বথ সাইডত মানে দুইটা পক্ষত মই +1 কৰিম দুইটা পক্ষত কিমান কৰিম +1 কৰি দিম দুইটা পক্ষত যদি +1 কৰি দিও কি হ'লকে তলত 3 থাকিলে ওপৰত কিমান হ'লকে 13 + 3 হল 13 + 3 এফালে AE থাকিলে ওপৰত EC + AE হৈ গ'ল তাৰপিছত 13 + 3 মানে 16 হৈ গ'ল তলত 3 থাকিলে ইয়াত AE EC + AE এটুকুৰা লগত লগ লাগিলে আমি গোটেই টুকুৰা পাম নেকি বাৰু AC পাম নেকি বাৰু এটো AC পাইছো হলে AC আহি গ'ল 16/3 ইকুৱেল টু আমাক উলিয়াব দিছে AE এটো AE ভ্যালু ওলাই আহিব এতিয়া AC ভ্যালু কিমান দি আছে 16 দিয়া আছে AE ভ্যালু কিমান পালো 16 দিয়া আছে হনে AE ভ্যালু কিমান দিয়া আছিল 16 দিয়া আছিল এটা কি হ'ল মই ইয়াৰ পৰা যদি সিম্পলিফাই যদি কৰো AE ইকুৱেল টু কিমান পামগে AE ইকুৱেল টু কিমান পামগে ইয়াত 16 কেনসেল হৈ গ'ল AE ইকুৱেল টু 3 পামগে অপচন ডি ইজ কাৰেক্ট আনসাৰ গম পাইছনে AE টো কেনেকৈ পালোগে দেখিছা নাই AE টো কেনেকৈ পালো 16 কেনসেল আউট হৈ যাব AE ইকুৱেল টু কিমান থাকিবগে 3 থাকিবগে সেইকাৰণে AE ভ্যালুটো কিমান আছে 3 হৈ গৈছে এটা গোটেইখিনি বস্তু পা চাই আমি এটা কথা গম পাইছো যে ডাইৰেক্ট কিছুমান ভ্যালু দিয়া নাথাকিব পাৰে তাৰ পৰা আমি উলিয়াই ল'ব লাগিব ইয়াত আমাক AD by DB ভ্যালু হে দিয়া আছিল AD by DB ভ্যালু হে দিয়া আছিল তাৰপিছত AE by EC ভ্যালু দিয়া নাছিল আমাক গোটেই AC ভ্যালুটো দিয়া আছিল তাৰ পৰা আমি কি কৰিলো AE আৰু EC ভ্যালু দিয়া নাই কিন্তু AC ভ্যালু দিয়া আছে আমি এই AC সহায়ত এটো AE টো ফাইন কৰিলোগে ঠিক আছে এটো ভালকে বুজি পাইছো না এবাৰ চাই লবা যদি বুজি নপোৱা তেতিয়া মোক কমেন্ট কৰি জনাবা এটো বস্তু চাই দিম বহুত ইম্পৰ্টেন্ট হয় আহিয়ে থাকে ফাইনেলটো আহে টেষ্টটো আহে হাফ এলিটো আহিব এনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ ঠিক আছে লৈ আহিছো কোৱেশ্চন নম্বৰ 24 লৈ আহিছো ইয়াতো দিয়া আছে যে ট্ৰায়াঙ্গল ABC DE প্যাৰালাল AB এই DE AB লগত প্যাৰালাল তেতিয়া কি হ'ব DC by AD আৰু CE by EB হ'ব হয়নে CD by AD ইকুৱেল টু কি হ'বগে CE by BE হ'বগে CE by BE হ'বগে হল ঠিক আছে তাছত এতিয়া আমি চাই ভ্যালু কিটা পুট কৰি দিলে হ'ল CD ভ্যালু কিমান দিয়া আছে x + 3 দিয়া আছে আৰু AD ভ্যালু দিয়া আছে 36 + 19 দিয়া আছে তাছত CE ভ্যালু দিয়া আছে x BE ভ্যালু দিয়া আছে কিমান 36 + 4 হে দিয়া আছে এইকিটা আমি ক্ৰস মাল্টিপ্লাই কৰিলে এনেকুৱা হ'ব x + 3 আৰু এফালে কিমান থাকিব 36 + 4 থাকিব হয়নে এফালে x * 36 + 19 থাকিবগে হল এটো x ইয়াৰ লগত মাল্টিপ্লাই কৰিছো ক্ৰস মাল্টিপ্লাই কৰিছো এটা কিটা মাল্টিপ্লাই কৰিলে 3x² হৈ যাব +4x + 9x + 12 ইকুৱেল টু এফালে 36² + 19x হৈ গ'ল 3x² কেনসেল আউট হৈ গ'ল 9x + 4x কিমান হৈ গ'ল 13x + 12 হৈ গ'ল এফালে থাকিলে 19x থাকিলেগে হল তাৰছত মই যদি সাইডত যদি কওঁ কি হ'ব 13 টো যদি এফালে পাৰ কৰি দিও কিমান হ'বগে এফালে 6x থাকিলে এফালে থাকিলে 12 থাকিলেগে x = 2 x ৰ ভ্যালু কিমান পালোগে 2 পালোগে আৰু 2 অপচন A ঠিক আছে কোৱেশ্চন নম্বৰ 25 টো চোৱা কোৱেশ্চন নম্বৰ 25 টো মই কৰি দিছিলো খালি আমাৰ ভিডিঅ'ত ৰেকৰ্ডিং নহল সেইকাৰণে মই আকৌ এবাৰ বুজাই দিছো যে ট্ৰায়াঙ্গল ABC XY প্যাৰালাল BC XY ডালে এই BC লগত প্যাৰালাল হৈ আছে কি কলো এই XY BC লগত প্যাৰালাল তেতিয়া হেকানে কি পাম আমি AX by XB AY by
YC পাম হয়নে এইটো বস্তু এনেকৈ লিখি ল'লোঁ তাৰপিছত কি কৰিলোঁ মই বথ চাইড মই দুই পক্ষতে +1 কৰি দিলোঁ +1 কৰাৰ কাৰণে কি পালোঁ তলত XB থাকিলে AX থাকিলে প্লাছ XB 1 লগত মাল্টিপ্লাই কৰি XB পালোঁ ইকুৱেল AY YC 1 লগত মাল্টিপ্লাই কৰি YC পালোঁ ডিভাইডেড বাই YC হ'ল AX plus XB AX XB লগত প্লাছ কৰিলে কিমান পামগে মই AB পামগে AB লিখিলোঁ ডিভাইডেড বাই XB ইকুৱেল AY plus YC তাৰমানে কি পাম SC পামগে SC হয়নে AB জেগাত AB লিখিলোঁ XB জেগাত কিমান লিখিব পাৰিম এই XB জেগাত 1/4 AB লিখিম হয়নে 1/4 AB ঠিক আছে এই 1/4 AB টো মই 4 টো ওপৰলৈ যদি পাৰ কৰি দিওঁ 4 AB হৈ যাব তলত থাকিব AB হ'ল ইকুৱেল AC ভ্যালু কিমান দিয়া আছিলে AC ভ্যালু 8 cm দিয়া আছিলে তলত YC আছে তাৰপিছত কি হ'ল AB কেনসেল গ'ল থাকিলে 4 ইকুৱেল টু 8/YC y 4 লগত মাল্টিপ্লাই কৰিলে 4YC ইকুৱেল টু 8 4 টো ইফালে পাৰ কৰিলে কিমান হ'লগে 8/4 আৰু YC ভ্যালু কিমান পালোগে 2 cm আমাৰ অপচন কোনটো কাৰেক্ট হ'ব বি টো কাৰেক্ট হ'ব ঠিক আছে কিবা যদি বুজি নোপোৱা তেতিয়া মোক মেছেজ কৰিবা মেছেজ কৰি সুধিব পাৰিবা মোৰ হোৱাটছআপ নম্বৰটো তোমালোকে লৈ ল'ব পাৰিবা হোৱাটছআপ নম্বৰ যিকোনো সময়তে তোমালোকে মোক সুধিব পাৰিবা যিকোনো কুৱেশ্যন 7896486294 এই নম্বৰটো তোমালোকে মোক হোৱাটছআপ কৰিব পাৰিবা হোৱাটছআপ কৰি যি ধৰণৰ কুৱেশ্যন নাথাকক কিয় মেথমেটিক্সৰ ক্লাছ 9 to 12 ক্লাছ 9 পৰা 12 হলৈকে যদি কিবা যদি মেথছৰ যদি কিবা প্ৰব্লেম থাকে তোমালোকে মোক মেছেজ কৰি সুধিব পাৰিবা যিকোনো সময়তে মেছেজ কৰি সুধিব পাৰিবা লগতে ক্লাছ 10 যদি যিকোনো ধৰণৰ যদি কুৱেশ্যন থাকে তোমালোকে মোক ডাইৰেক্ট মেছেজ কৰিব পাৰিবা ডাইৰেক্ট কল কৰি সুধিব পাৰিবা যে ছাৰ এইটো কেনেকৈ কৰিলে হ'ব বুলি মই যিকোনো সময়তে তোমালোকৰ ৰেছপন্স দিবলৈ চেষ্টা কৰিম ঠিক আছে আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ আৰু মোৰ চেনেলটো যদি তোমালোকে নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভৱিষ্যতে এনেকুৱা ধৰণৰ MCQ কুৱেশ্যনবোৰ আহি থাকিব বাকী থিয়ৰী কুৱেশ্যনবোৰ আহি থাকিব ঠিক আছে দিয়া হ'ব বাই